হাই বন্ধুসকল, আপোনালোকক আছাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা, নিবনুৱা আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকললৈ বহুত ভাল খবৰ। গুড নিউজ বন্ধুসকল, নিবনুৱা সমস্যা সমাধানৰ দিশে গতি কৰিছে চৰকাৰ। চৰকাৰী চাকৰি নোপোৱাসকললৈও ভাল খবৰ আছে। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, আৰু যদি চেনেলটোত নতুন আহিছে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, বহুতো গুৰুত্বপূৰ্ণ কথা আপোনালোকে গম পাব। নিবনুৱা যুৱক যুৱতীসকলৰ বাবে আৰু যিসকল ক্ষুদ্ৰ ব্যৱসায়ী আছে তেওঁলোকৰ বাবে এটা ডাঙৰ খবৰ লৈ আহিছোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে, যিসকলে ষ্টাৰ্টআপ কৰিব বিচাৰিছে, যিসকল নিবনুৱা তেওঁলোকে 2 লাখকৈ টকা পাব চৰকাৰৰ পৰা। সমান্তৰালকৈ যিসকল ক্ষুদ্ৰ ব্যৱসায়ী আছে তেওঁলোকে অধিক টকা লাভ কৰিব, আৰু আপুনি যদি ব্যৱসায় বাণিজ্য আৰম্ভ কৰাৰ পাছত সফল হৈছে তেতিয়া আৰু টকা দিব চৰকাৰে। নিবনুৱা আৰু ব্যৱসায়ীসকলৰ বাবে আজি এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ উল্লেখ কৰিছে যে নিবনুৱা সমস্যা কেনেকৈ দূৰ কৰিব পাৰি। চাকৰি দিয়া হ'ব বিভিন্ন সমান্তৰালকৈ যিসকলে চাকৰি নকৰে তেওঁলোকক ব্যৱসায়ত আগবঢ়াই লৈ যোৱা হ'ব। প্ৰতিগৰাকী নিবনুৱাক ব্যৱসায় আৰম্ভ কৰিবলৈ সেইবাবে চৰকাৰে প্ৰথম অৱস্থাত 2 লাখ টকা প্ৰদান কৰিব, আৰু সেই 2 লাখ টকাৰে যেতিয়া আপুনি ষ্টাৰ্টআপ কৰিব সফল হ'ব তাৰ পাছত চৰকাৰৰ পৰা এপ্লাই কৰিলে আৰু টকা পাব। ব্যৱসায় সফল হ'লে পৰৱৰ্তী সময়ত 3 লাখ আৰু 5 লাখ টকা পৰ্যন্ত চৰকাৰে দিব বুলি প্ৰতিশ্ৰুতি দিছে। ক্ষুদ্ৰ ব্যৱসায়ীসকলেও আবেদন কৰিব পাৰিব এই ধনৰ বাবে। উল্লেখ কৰিছে যিসকল ক্ষুদ্ৰ ব্যৱসায়ী আছে, যিসকলৰ সৰু সুৰা বেপাৰ বাণিজ্য আছে তেওঁলোকে এই ধনৰ বাবে আবেদন কৰিব পাৰিব। নিবনুৱাৰ বাবে চৰকাৰে আনিছে এই বৃহৎ আঁচনি। এই আঁচনিৰ অন্তৰ্ভুক্তি হোৱাৰ লগে লগে আপোনাৰ একাউণ্টত সোমাব ধন। যিসকলৰ বেংক একাউণ্ট লিংক কৰিব এই আঁচনিৰ সৈতে তেওঁলোকৰ ধন পোনপটীয়াকৈ সোমাব একাউণ্টত। কোনো গেৰেণ্টি নোহোৱাকৈ চৰকাৰৰ এই ধন ব্যৱসায়ীৰ বাবে আপুনি লাভ কৰিব। যিসকল ক্ষুদ্ৰ ব্যৱসায়ী তেওঁলোকৰ বাবে নিশ্চিতভাৱে এটা ভাল খবৰ আমি জনাই আছোঁ। আৰু অৰ্থনীতি সবল কৰাৰ বাবে চৰকাৰে আনিছে এই বৃহৎ প্ৰচেষ্টা হাতত লৈছে। প্ৰতিগৰাকী নিবনুৱাক লৈ যোৱা হ'ব, আগুৱাই লৈ যোৱা হ'ব। আৰু নিবনুৱা আৰু যিসকল ক্ষুদ্ৰ ব্যৱসায়ী আছে, যিসকলে সৰু সুৰা কিবা এটা কৰি আছে, তামোল পাণৰ দোকানী হওক বা পদপথৰ যিসকল দোকানী আছে, বা সৰু যদি ফাৰ্ম এখন আপোনাৰ গাঁৱত আছে আৰু সেই ফাৰ্মখন যদি আপুনি ডাঙৰ কৰিব বিচাৰিছে, বা যিকোনো ক্ষেত্ৰত কাৰোবাৰ যদি আচাৰৰ ব্যৱসায় আছে, যিসকল মহিলাই সূতা কটাৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত হাতৰ কাম কৰা ব্যৱসায় যদি কেনেবাকৈ আছে, আৰু সেই ব্যৱসায় বাণিজ্যৰ কথা যদি আপুনি দেখুৱাব পাৰে, এই আঁচনিৰ অন্তৰ্ভুক্তি হোৱাৰ লগে লগে আপুনি 2 লাখ টকা প্ৰথমে পাব। আৰু সেই 2 লাখ টকাৰে আপুনি কিমান গ্ৰ'থ হ'ল আপোনাৰ ব্যৱসায়ৰ সেয়া আপুনি যদি দেখুৱাব পাৰে তেনেহ'লে আপোনাৰ আৰু সবল স্থিতিৰ বাবে চৰকাৰে পুনৰ 2 লাখ টকা, 3 লাখ টকা, 5 লাখ টকা তিনিটা পৰ্যায়ত দিয়াৰ ব্যৱস্থা কৰিব বুলি উল্লেখ কৰিছে। মুঠৰ ওপৰত মিনিমাম 4 লাখ টকাটো আপুনি একাউণ্টত পাব। চৰকাৰে বিনা গ্যাৰাণ্টিত আপোনাৰ একাউণ্টত পোনপটীয়াকৈ এই টকা ভৰাই দিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজি এই ডাঙৰ ঘোষণা কৰিছে যে যিসকল নিবনুৱা আছে সকলো নিবনুৱা সমস্যা সমাধান কৰা হ'ব। আমাৰ ৰাজ্যত যিসকল নিবনুৱা আছে, যিসকল চাকৰি প্ৰত্যাশী, যিসকল যোগ্য তেওঁলোকক চাকৰি দিয়া হ'ব। আৰু 40,000 চাকৰিৰ কথা ইতিমধ্যে তেওঁ ঘোষণা কৰিছে। সমান্তৰালকৈ যিসকল ব্যৱসায়ী আছে, ব্যৱসায় বাণিজ্যৰ দিশে যিসকল আগবাঢ়িব বিচাৰে, যিসকলে চাকৰি নকৰি নিজাকৈ কিবা এটা কৰিব বিচাৰে, ষ্টাৰ্টআপ কৰিব বিচাৰে, তেওঁলোকক চৰকাৰে দিব ধন, আৰু তাৰ বাবে আনিছে বিশেষ আঁচনি। এই আঁচনিৰ অধীনত প্ৰথমে আপুনি পাব 2 লাখ টকা, আৰু তাৰ পাছতেই আপোনাক 3 লাখ টকা আৰু 5 লাখ টকা দিয়াৰ ব্যৱস্থা কৰিব। ৰাজ্য চৰকাৰে আনিছে অভিলাষী আঁচনি। চৰকাৰে 4 লাখ টকা পৰ্যন্ত আপোনাক টকা দিব। প্ৰথম অৱস্থাত 2 লাখ টকা, তাৰ পাছতে আপুনি পুনৰ 2 লাখ টকা বা কেতিয়াবা 3 লাখ টকা, আৰু যদি অধিক সফল যদি আপুনি হৈ যায় তেনেহ'লে 5 লাখ টকা পৰ্যন্ত চৰকাৰে দিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই ডাঙৰ ঘোষণা কৰিছে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে আৰু নিবনুৱাসকলৰ বাবে। এই মুহূৰ্তত আমি এটা ডাঙৰ খবৰ জনাই আছোঁ, ভাল খবৰ জনাই আছোঁ। নিবনুৱা আৰু ব্যৱসায়ীসকলক আৰু অধিক আগুৱাই নিয়াৰ ক্ষেত্ৰত দেশৰ অৰ্থনীতি, আমাৰ ভাৰতবৰ্ষৰ সমান্তৰালকৈ ৰাজ্যৰ অৰ্থনীতি সবল কৰাৰ ক্ষেত্ৰত চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। অৰ্থনীতি সবল কৰাৰ বাবে চৰকাৰে প্ৰচেষ্টা লৈছে যে প্ৰতিগৰাকী নিবনুৱাক আগুৱাই লৈ যোৱা হ'ব। প্ৰথম কথা, নিবনুৱাক চাকৰি দিব। দ্বিতীয় কথা, নিবনুৱাক সফল ব্যৱসায়ী বনোৱা হ'ব। গতিকে যিসকল একেবাৰে নিবনুৱা আছে, যিসকলৰ ব্যৱসায় বাণিজ্য বৰ্তমানলৈকে আৰম্ভ কৰা নাই, তেওঁলোকক ষ্টাৰ্টআপৰ বাবে মিনিমাম 2 লাখ টকা দিয়া হ'ব। আৰু সেই ষ্টাৰ্টআপ কৰাৰ পাছত তেওঁলোক যেতিয়া সফল হ'ব, সেই সফলতাৰ পাছত তেওঁলোকে 5 লাখ টকা পৰ্যন্ত চৰকাৰৰ পৰা লাভ কৰিব। ক্ষুদ্ৰ যিসকল ব্যৱসায়ী আছে, তামোল পাণৰ বেপাৰীৰ পৰা আৰম্ভ কৰি শাক পাচলিৰ বেপাৰীয়ে হওক বা বিভিন্ন ধৰণৰ ফাৰ্ম থকা ব্যক্তি বা ঘৰত হাতৰ কাম কৰা যিসকল লোক আছে, তেওঁলোকে যদি এপ্লাই কৰে এই আঁচনিৰ অধীনত তেওঁলোকে টকা লাভ কৰিব। এই আঁচনিৰ অন্তৰ্ভুক্তি হোৱাৰ লগে লগেই বেংক একাউণ্টত পোনপটীয়াকৈ টকা সোমোৱাই দিয়াৰ ব্যৱস্থা কৰিব। কোনো ধৰণৰ অফলাইন ট্ৰানজেকশ্যনৰ কথা নাই, অনলাইন যোগে সকলোবোৰ কাম হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কৈছে যে বিশেষ আঁচনি গ্ৰহণ কৰা হ'ব। এই আঁচনিৰ অধীনত তেওঁলোক অহাৰ লগে লগে পোনপটীয়াকৈ দিয়া হ'ব, আৰু বিনা গ্যাৰাণ্টিত এই টকা তেওঁলোকক দিয়া হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰতিগৰাকী নিবনুৱাক ব্যৱসায় আৰম্ভ কৰিবৰ বাবে চৰকাৰে 2 লাখ টকা আৰম্ভণিতে দিব, আৰু তাৰ পাছতে 3 লাখ আৰু 5 লাখ টকা পৰ্যন্ত ৰাজ্য চৰকাৰে দিব বুলি উল্লেখ কৰিছে। ব্যৱসায় সফল হোৱাৰ লগে লগে পৰৱৰ্তী সময়ত তেওঁলোকক আৰু অধিক আগুৱাই নিয়া হ'ব।
মুঠৰ ওপৰত ৰাজ্যৰ নিবনুৱা সমস্যা সমাধান কৰাৰ বাবে এই বিশেষ আঁচনি গ্ৰহণ কৰা হৈছে নিবনুৱাসকলক আগুৱাই নিয়াৰ বাবে প্ৰচেষ্টা ৰাজ্য চৰকাৰে কৰি গৈছে আৰু এই আঁচনিৰ অন্তৰ্ভুক্তিৰ লগে লগে একাউণ্টত ধন সোমাব পোনপটীয়াকৈ 2 লাখ টকা দিয়া হ'ব কোনো গ্যাৰাণ্টি নোহোৱাকৈ ব্যৱসায়ৰ বাবে চৰকাৰী ধন লাভ কৰিব অৰ্থনীতি সবল কৰাৰ বাবে চৰকাৰৰ এই বৃহৎ প্ৰচেষ্টা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিবনুৱা আৰু ব্যৱসায়ীসকলৰ বাবে আজি ভাল খবৰটো তেওঁ জনাইছে যিসকল নিবনুৱা আছে অধিকাংশ নিবনুৱাক চাকৰি দিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু নতুন বছৰতে 40,000 চাকৰি দিয়া হ'ব সেই বাতৰি ইতিমধ্যে আমি সম্প্ৰচাৰ কৰিছোঁ সমান্তৰালকৈ তেওঁ আৰু এটা ভাল খবৰ দিছে যে যিসকলে ভালদৰে পঢ়া শুনা নকৰিলে যিসকলৰ চাকৰি পোৱাৰ বাবে যোগ্যতা নাই তেওঁলোকে ব্যৱসায় বাণিজ্যত আগবাঢ়িব পাৰে সমান্তৰালকৈ যিসকলে চাকৰি কৰিবলৈ মন মেলা নাই যিসকলে নিজৰ কিবা এটা কৰিব বিচাৰিছে তেওঁলোকক ব্যৱসায় বাণিজ্যত আগবঢ়াই নিয়া হ'ব আৰু সেই ক্ষেত্ৰত বদ্ধপৰিকৰ ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে বিশেষ আঁচনি গ্ৰহণ কৰা হ'ব আৰু সেই আঁচনিৰ অধীনত পোনপটীয়াকৈ একাউণ্টত ধন সোমোৱাই দিয়া হ'ব কোনো গ্যাৰাণ্টি নোহোৱাকৈ ব্যৱসায়ৰ বাবে সেই ধন দিয়া হ'ব ষ্টাৰ্টআপৰ বাবে সেই ধন দিয়া হ'ব আৰু পৰৱৰ্তী সময়ত যদি ব্যৱসায় বাণিজ্য সফল হয় তেনেহ'লে আৰু অধিক ধন দিব ৰাজ্য চৰকাৰে মুঠৰ ওপৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কেইবাটাও ডাঙৰ ঘোষণা কৰিছে তেওঁ উল্লেখ কৰিছে যে যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকক আগুৱাই নিয়াৰ দায়িত্ব আমাৰ প্ৰতিগৰাকী নিবনুৱাক চাকৰি দিয়াৰ ব্যৱস্থা কৰা হ'ব যিসকল যোগ্য প্ৰাৰ্থী আছে তেওঁলোকে নতুন বছৰতে চাকৰি পাব উল্লেখ কৰিছে সমান্তৰালকৈ যিসকল নিবনুৱাই চাকৰি কৰিব নিবিচাৰে বা যিসকল নিবনুৱাৰ যোগ্যতা নাই চাকৰিৰ ক্ষেত্ৰত শিক্ষাগত অৰ্হতা তেওঁলোকৰ কম তেওঁলোকে ব্যৱসায় বাণিজ্য কৰিব পাৰিব আৰু সেই ব্যৱসায়ৰ বাবে চৰকাৰে 2 লাখ টকা প্ৰদান কৰিব প্ৰথম অৱস্থাত আৰু তাৰ পিছতে 3 লাখ টকা 5 লাখ টকা পৰ্যন্ত চৰকাৰে দিব বুলি উল্লেখ কৰিছে কোনো গ্যাৰাণ্টি নোহোৱাকৈ লাভ কৰিব ব্যৱসায়ৰ বাবে এই চৰকাৰী ধন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা অৰ্থনীতি সবল কৰাৰ বাবে চৰকাৰে বৃহৎ প্ৰচেষ্টা হাতত লৈছে নিবনুৱা আৰু ব্যৱসায়ীসকলক আগুৱাই নিয়াৰ প্ৰচেষ্টা কৰিছে ৰাজ্য চৰকাৰে 2 লাখ টকা প্ৰদান কৰা হ'ব পৰৱৰ্তী সময়ত আৰু 2 লাখ টকা আৰু যদি সফল হয় তেনেহ'লে 3 লাখ আৰু 5 লাখ টকা পৰ্যন্ত চৰকাৰে দিব বুলি উল্লেখ কৰিছে প্ৰতিগৰাকী নিবনুৱাক ব্যৱসায় আৰম্ভ কৰিবলৈ চৰকাৰে 2 লাখ টকা দিব আৰু ব্যৱসায় সফল হ'লে পৰৱৰ্তী সময়ত 3 লাখ আৰু 5 লাখ টকাৰ ৰাজ্য চৰকাৰে প্ৰদান কৰিব বুলি উল্লেখ কৰিছে প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিবনুৱাৰ বাবে চৰকাৰে এই বিশেষ আঁচনি আনিছে আৰু এই আঁচনিৰ অধীনত আপুনি টকা লাভ কৰিব এই আঁচনিৰ অন্তৰ্ভুক্তিৰ লগে লগে একাউণ্টত পোনপটীয়াকৈ ধন সোমাব কোনো অফিচ কাছাৰীত গৈ দীঘলীয়া শাৰী পাতৰ কোনো প্ৰয়োজন নাই সব অনলাইন যোগে হ'ব কোনো গ্যাৰাণ্টি নোহোৱাকৈ চৰকাৰে এই ধন প্ৰদান কৰিব ব্যৱসায়ৰ বাবে তেওঁলোকে 2 লাখ টকা প্ৰথম অৱস্থাত পাব আৰু পৰৱৰ্তী সময়ত যদি সফল হয় তেনেহ'লে তেওঁলোকক অধিক টকা দিয়া হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি আমি অসমৰ নিবনুৱা যুৱক যুৱতীসকলক চৰকাৰী চাকৰিৰ সমান্তৰালভাৱে যাতে নিজৰ ভৰিৰ ওপৰত নিজে থিয় হৈ তেওঁলোকে অসমত এটা উদ্যোগীকৰণৰ বাতাবৰণ নিৰ্মাণ কৰিব পাৰে তাৰ বাবে আমি যুৱক যুৱতীসকলক বেংকৰ কোনো ধৰণৰ মৰ্টগেজ নোহোৱাকৈ চৰকাৰৰ পৰা পোনে পোনে 2 লাখ টকাৰ সাহায্য দিয়াৰ আন এখন আঁচনিও আমি ইতিমধ্যে আৰম্ভ কৰিছো এই আঁচনিখন যিসকল যুৱকে লাভ কৰিব তেওঁলোকক 2 লাখ টকা আমি তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম আৰু ভৱিষ্যতে তেওঁলোকে এই 2 লাখ টকাৰ উপৰিও বেংকৰ পৰা যাতে আৰু বহু টকা লোন ল'ব পাৰে তাৰ বাবে আমি তেওঁলোকক একোজন এণ্টাৰপ্ৰেনিয়ৰ হিচাপে নিৰ্মাণ কৰাৰ কৰ্মযোগ্যটো আমি জপিয়াই পৰিম
অসমত আজি আমি অসমৰ নিবনুৱা যুৱক যুৱতীসকলক চৰকাৰী চাকৰিৰ সমান্তৰালভাৱে যাতে নিজৰ ভৰিৰ ওপৰত নিজে থিয় হৈ তেওঁলোকে অসমত এটা উদ্যোগীকৰণৰ বাতাবৰণ নিৰ্মাণ কৰিব পাৰে তাৰ বাবে আমি যুৱক যুৱতীসকলক বেংকৰ কোনো ধৰণৰ মৰ্টগেজ নোহোৱাকৈ চৰকাৰৰ পৰা পোনে পোনে 2 লাখ টকাৰ সাহায্য দিয়াৰ আন এখন আঁচনিও আমি ইতিমধ্যে আৰম্ভ কৰিছো এই আঁচনিখন যিসকল যুৱকে লাভ কৰিব তেওঁলোকক 2 লাখ টকা আমি তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম আৰু ভৱিষ্যতে তেওঁলোকে এই 2 লাখ টকাৰ উপৰিও বেংকৰ পৰা যাতে আৰু বহু টকা লোন ল'ব পাৰে তাৰ বাবে আমি তেওঁলোকক একোজন এণ্টাৰপ্ৰেনিয়ৰ হিচাপে নিৰ্মাণ কৰাৰ কৰ্মযোগ্যটো আমি জপিয়াই পৰিম আজি আমি অসমৰ নিবনুৱা যুৱক যুৱতীসকলক চৰকাৰী চাকৰিৰ সমান্তৰালভাৱে যাতে নিজৰ ভৰিৰ ওপৰত নিজে থিয় হৈ তেওঁলোকে অসমত এটা উদ্যোগীকৰণৰ বাতাবৰণ নিৰ্মাণ কৰিব পাৰে তাৰ বাবে আমি যুৱক যুৱতীসকলক বেংকৰ কোনো ধৰণৰ মৰ্টগেজ নোহোৱাকৈ চৰকাৰৰ পৰা পোনে পোনে 2 লাখ টকাৰ সাহায্য দিয়াৰ আন এখন আঁচনিও আমি ইতিমধ্যে আৰম্ভ কৰিছো এই আঁচনিখন যিসকল যুৱকে লাভ কৰিব তেওঁলোকক 2 লাখ টকা আমি তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম আৰু ভৱিষ্যতে তেওঁলোকে এই 2 লাখ টকাৰ উপৰিও বেংকৰ পৰা যাতে আৰু বহু টকা লোন ল'ব পাৰে তাৰ বাবে আমি তেওঁলোকক একোজন এণ্টাৰপ্ৰেনিয়ৰ হিচাপে নিৰ্মাণ কৰাৰ কৰ্মযোগ্যটো আমি জপিয়াই